এনডিএ বুলি কৈছে কি মিত্ৰতা এনডিএ তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে। অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ। বিধানসভা নিৰ্বাচন এনেকুৱা গোটেই অসমত যেটো আজি ৰাজনৈতিক পৰিৱেশ খুব এনডিএৰ কাৰণে পজিশ্যনটো ভাল আৰু আমাৰ বিটিচিৰ লক্ষ্যটো হ'ল আমি অসমটো ষ্ট্ৰং কৰিব লাগিব। অসমটো ষ্ট্ৰং কৰিব লাগিব, তেতিয়াহে বড়োলেণ্ড উন্নতি হ'ব। আমি সেইটো জানো। ৰাজ্যসভা আসন হওক, কিবা লোকসভা আসন হওক বা এছেম্বলি আসন হওক, সেইটো এনডিএ হিচাপে যাব। যিকেইখন আমি এনডিএ হিচাপে পাৰ্টিচিপেট কৰিব, এই গোটেইকেইটা জিকি যাব। আমাৰ মূল মন্ত্ৰটো হ'ল বিপিএফ দলৰ মূল মন্ত্ৰটো হ'ল অসমটো ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা। অসম ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা। বুজি পায় কি মিত্ৰতা? এনডিএ বুলি কৈছে কি মিত্ৰতা এনডিএ তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে। অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ। বাক্সা এয়াৰপৰ্ট নহয়, মানাহৰ এয়াৰপৰ্ট বনোৱাৰ কথা। তাৰমানে এয়াৰপৰ্ট কি ধৰণৰ এয়াৰপৰ্ট বনাব সেইটো পিছত আমি গম পাম। মুঠতে সেইটো যেহেতু সেইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত এটা টুৰিষ্ট প্লেচ মানাহটো, ইয়াত হ'বই। অকল এয়াৰপৰ্ট নহয়, বিভিন্ন ধৰণৰ ফেচিলিটি এই অঞ্চলত নিশ্চয় থাকিব। এনডিএ বুলি কৈছে কি মিত্ৰতা এনডিএ তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে। অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ। বিধানসভা নিৰ্বাচন এনেকুৱা গোটেই অসমত যেটো আজি ৰাজনৈতিক পৰিৱেশ খুব এনডিএৰ কাৰণে পজিশ্যনটো ভাল আৰু আমাৰ বিটিচিৰ লক্ষ্যটো হ'ল আমি অসমটো ষ্ট্ৰং কৰিব লাগিব। অসমটো ষ্ট্ৰং কৰিব লাগিব, তেতিয়াহে বড়োলেণ্ড উন্নতি হ'ব। আমি সেইটো জানো। ৰাজ্যসভা আসন হওক, কিবা লোকসভা আসন হওক বা এছেম্বলি আসন হওক, সেইটো এনডিএ হিচাপে যাব। যিকেইখন আমি এনডিএ হিচাপে পাৰ্টিচিপেট কৰিব, এই গোটেইকেইটা জিকি যাব। আমাৰ মূল মন্ত্ৰটো হ'ল বিপিএফ দলৰ মূল মন্ত্ৰটো হ'ল অসমটো ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা। অসম ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা। বুজি পায় কি মিত্ৰতা? এনডিএ বুলি কৈছে কি মিত্ৰতা এনডিএ তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে। অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ। বাক্সা এয়াৰপৰ্ট নহয়, মানাহৰ এয়াৰপৰ্ট বনোৱাৰ কথা। তাৰমানে এয়াৰপৰ্ট কি ধৰণৰ এয়াৰপৰ্ট বনাব সেইটো পিছত আমি গম পাম। মুঠতে সেইটো যেহেতু সেইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত এটা টুৰিষ্ট প্লেচ মানাহটো, ইয়াত হ'বই। অকল এয়াৰপৰ্ট নহয়, বিভিন্ন ধৰণৰ ফেচিলিটি এই অঞ্চলত নিশ্চয় থাকিব। একে